Hello everyone, so I guess আপোনালোকে মোৰ ট্ৰেডছ কেইটা চাই আছে টেলিগ্ৰামত। চ' আজি মই যোনটো ট্ৰেড দিছিলোঁ সেইটো আপোনাৰ ভালে প্ৰফিট হৈছে। চ' মই সেইটোৰ ওপৰত অলৰেডি এটা ভিডিঅ' বনাই দিছোঁ। চ' আজি মই যোনটো ট্ৰেড দিছিলোঁ এইটো আপোনাৰ আজি নিফটিৰ এক্সপাইৰী আছিলে এণ্ড মই জানো যে নিফটিৰ এটা বহুত ষ্ট্ৰং এটা আপোনাৰ এক্সপাইৰী যিহেতু আছে এটা ডাঙৰ মুভ আহিব লাগে নিফটিত। চ' মই আপোনাৰ যোনটো ট্ৰেড মই টেলিগ্ৰামত মই দি দিছিলোঁ অলৰেডি সেইটো আপোনাৰ 90 ৰুপিজৰ যোনটো প্ৰিমিয়াম আছে এইটো আপোনাৰ গৈছে আপোনাৰ 200লৈকে। অ'কে, এণ্ড মই গোটেই ট্ৰেডটো মই লাইভ মই ভিডিঅ' এটা বনাইছোঁ এণ্ড সেই ভিডিঅ'টো আপোনালোকৰ বহুত বেছি হেল্প হ'ব। কাৰণ চাওক মাৰ্কেট যেতিয়া ফল হৈছিলে মাৰ্কেট আকৌ উঠি গৈছিলে মোৰ লাইক যোনটো মোৰ প্ৰফিট আহিছে সেইটো আকৌ গুচি গৈছিলে, আকৌ মাৰ্কেট এটা মমেণ্টাম দিছে বাট ষ্টিল আমি এক্সিট কৰা নাছিলোঁ। মাৰ্কেট আকৌ তলত আহি গৈছিলে, আমি ৰখিছোঁ, তাৰপিছত মাৰ্কেটে আকৌ টাৰ্গেট হিট কৰিছে, তো তেতিয়া আমি এক্সিট কৰি দিছোঁ। চ' চাওক এটা ট্ৰেডাৰৰ কেনেকুৱা টাইপৰ প্লেন থাকে বা কি কি বস্তু আমি চাব লাগে বা এটা প্ৰপাৰ আপুনি লাইক বুজি পাব যে আমি কেনেকৈ আমাৰ ট্ৰেডছবোৰ এক্সিকিউট কৰোঁ বা মই যোনবোৰ ট্ৰেডছ আপোনালোকক মই টেলিগ্ৰামত দিওঁ সেইবোৰ ট্ৰেডছৰ পিছত যোনটো মানে চাইক'লজি থাকে বা যোনটো এনালাইচিছ থাকে বা যোনটো ভিউ থাকে সেইটো কেনেকৈ থাকে বুজিছে। চ' আপোনাৰ এইটো বহুত বেছি লাৰ্ণিং হ'ব। আপোনালোকে ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ড কৰি নাচাব, টাইম থাকিলে চাব, হেডফোন লগাই কেনে চাব আৰু ভালকৈ বহি কেনে লগালে কপি পেন লৈ ল'ব। সেইটো কিবা বস্তু আপুনি বহুত বস্তু আপুনি শিকিব পাব। অ'কে, চ' ব'লক আমি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো, ঠিক আছে। অ'কে, হেল্ল' এভৰিৱান। চ' মোৰ লাগি আছে যে ইয়াৰ পৰা এটা কুইক মুভ আহিব আপছাইডৰ কিন্তু পুটৰ প্ৰিমিয়ামত। আজি নিফটিৰ এক্সপাইৰী হয়। চ' মে বি আমি এটা 115লৈকে আমি এটা ক্লিন মুভ আমি ইয়াতে এক্সপেক্ট কৰিব পাৰোঁ। অৰ এলছে আমি এটলিষ্ট এইটো হাই যদি ব্ৰেকআউট হৈ গৈছে নিফটিৰ আমি এটা শ্বাৰ্প মুভ এটা দেখিব পাৰোঁ। অ'কে, মমেণ্টাম আহি গৈছে। চ' মোৰ এইটো ট্ৰেড অলৰেডি মই টেলিগ্ৰামত দিয়া আছে এণ্ড আমিও লৈছোঁ এই ট্ৰেডটো। চাওঁ কি হয়। 109লৈকে মমেণ্টাম আহিছে। অ'কে, 114 শ্বাৰ্প ফল আহিব লাগে নিফটিত। অ'কে, চ' 116। চ' ইয়াতে মোৰ ট্ৰেডটো অলৰেডি দিয়া আছে টেলিগ্ৰামত। লেট মি শ্ব' ইউ। তো মই জাষ্ট দিছোঁ মই 12:54 মানত বা নিফটি এক্সপাইৰী ট্ৰেড 24,300 পি এবভ 90 মই বাই কৰিব দিছোঁ। চ' এবভ 90 মিনছ হিয়াৰ। চ' আমাৰ ট্ৰেডটো অলমষ্ট ইয়াতে ক'ৰবাত এণ্ট্ৰি হৈছে এণ্ড এতিয়া আমি ইয়াতে আমি 130 চলি আছে। চ' ইয়াতে মোৰ ষ্টপ লছটো অলমষ্ট 80 পইণ্টছৰ হ'ব, একদম সৰু ষ্টপ লছ। চ' 130 চ' 140লৈকে আমি মমেণ্টাম এটা পাইছোঁ। লেট মি আপডেট। Okay, 140লৈকে গৈছে। চ' লেটছ চি কিমান এইটো যায়। ইয়াতে আমাৰ এটা ৰেজিষ্টেঞ্চ আছে, মে বি ইয়াৰ পৰা মাৰ্কেট অলপমান ৰিজেকশ্যন ল'ব পাৰে। চ' এইটো আমিও ইনিচিয়েট কৰিছোঁ গাইজ। চ' মই লাইভ এইটো আপডেট দি আছোঁ আপোনালোকক। লাইভ চলি আছে মাৰ্কেট এতিয়া। চ' মে বি ইয়াৰ পৰা এটা ছাপৰ্ট আহিব পাৰে। এতিয়া চাওক নিফটিৰ আপোনাৰ যোনটো কলৰ যোনটো প্ৰিমিয়াম আছে সেইটো অলৰেডি মেল্ট হৈ আছে এণ্ড এইটো আপোনাৰ নিফটিৰ ছাপৰ্ট হয় প্ৰিমিয়ামৰ। অ'কে, এইটো অল টাইম ল' হয় প্ৰিমিয়ামৰ। এইটো চাওক, এইটো এটা মেজৰ ছাপৰ্ট লেভেল হয়। এইটো যদি আপোনাৰ ব্ৰেক ডাউন দি দিছে নিফটি দেন এইটো প্ৰিমিয়াম ব্লাষ্ট হৈ যাব। চ' চাওঁ, লেটছ চি কি হয়। টো ব্ৰেক কৰিলে মমেণ্ট ইয়াতে চাওক, ইয়াতে আপোনাৰ প্ৰিমিয়াম চাৰ্টত আপোনাৰ কলৰ ইয়াতে আপোনাৰ ছাপৰ্ট আছে প্লাছ আপোনাৰ ইয়াতে ৰেজিষ্টেঞ্চ আছে আপোনাৰ পুটৰ চাৰ্টত। চ' ভেৰি ক্ৰুচিয়েল লেভেল। ইয়াৰ পৰা এটা মমেণ্টাম আহিলে বঢ়িয়া যাব। মে বি এটা ফুল বেক লৈ কিনে যাব। অ'কে, ডাইৰেক্টলি এইটো ব্ৰেক নকৰিব পাৰে। এইটো মে বি ডাইৰেক্টলি ব্ৰেক কৰিব নোৱাৰে। চ' এটা পুল বেক লৈ কিনে যাব, বাট যোৱাৰ চান্সেছ বেছি আছে। অ'কে, লেট মি চি যে বেলেগ বেলেগ ছেক্টৰছ কি কৰি আছে। HDFC বেংক এটা ভাল আপছাইড মুভ দি কিনে এটা পুল বেক লৈ আছে, এতিয়া এটা ৰেজিষ্টেঞ্চ লৈ আছে। অ'কে, এইটো এটা টাইপ অফ ফেক ব্ৰেকআউটো দিছে আপোনাৰ HDFC বেংকত। চ' মে বি এটা ডাঙৰ ফল আমি এটা ডাঙৰ নহ'লেও এটা ঠিক ঠাক ফল এটা আমি এক্সপেক্ট কৰিব পাৰোঁ।
বাট মেবি ছাপৰ্টো লৈ ল'ব পাৰে, ক'ব নোৱাৰি। লেটছ চি বেলেগ বেংকছ কি কৰি আছে। এক্সিছ বেংক এটা মেজৰ লেভেল ব্ৰেক কৰিছে। এক্সিছ বেংক এটা মেজৰ লেভেল ব্ৰেক কৰি দিছে। এতিয়া মেবি এক্সিছ বেংকত এটা ফল আহিব পাৰে। অ'কে, চ' এছ বি আই কি কৰি আছে? এছ বি আই এটা মেজৰ চেলিং আহি আছে এছ বি আইটো। বাট মই বিচাৰিম যে ইয়াতে মমেণ্টামত ওলাই গ'লে বেছি ভাল হ'ব আই গেছ। এইটো ফ্ল'ত যদি ওলাই যায় তেতিয়াহ'লে বেছি ভাল হ'ব। আমি যদি ইয়াতে প্ৰফিট বুকিং অলপ চলপ লাইক আমাৰ অলপ চলপ কোৱান্টিটিজ আমি ইয়াতে ওলাই ল'ব পাৰোঁ। বাট চাওক, এতিয়া আমি অলপমান ৰিস্ক ল'ব লাগিব। যদি আমাৰ ডাঙৰ ৰিৱাৰ্ড লাগে দেন আমি সৰু সুৰা ৰিস্ক আমি ইয়াতে ল'ব লাগিব। অ'কে, চ' এটা মেবি চাওঁ এইটো এটা পুল বেক হয় নে ৰিভাৰ্চ হ'ব ইয়াৰ পৰা। এতিয়ালৈকে চাওক, আমাৰ ইয়াতে ৰিস্ক ৰিৱাৰ্ড ৰেচিঅ' কিমান আমি কেপচাৰ কৰিছোঁ? 1:1.4। ইয়াৰ পৰা ইয়ালৈ যোনটো আমি কেপচাৰ কৰিছোঁ, মানে আমাৰ যদি 1000 টকা ইয়াতে ৰিস্কত থাকে, আমি ইয়াতে 4000ৰ প্ৰফিট অলৰেডি কৰি দিছোঁ। চ' ৰিস্ক ৰিৱাৰ্ড ৰেচিঅ' এতিয়া বহুত বঢ়িয়া হৈ আছে। কলৰ প্ৰিমিয়াম চাওক, ইয়াতে এটা ক্ৰুচিয়েল ছাপৰ্টত আছে। ইয়াতে মেবি ছাপৰ্ট লৈ ল'ব পাৰে, ইয়াৰলৈকে পুল বেক এটা ল'ব পাৰে। চাওঁ কি হয়। ইয়াতে এটা মেজৰ লেভেল আছে, এইটো লেভেলত ব্ৰেক কৰিব পাৰে নে নাই চাওঁ। এইটো লেভেলৰ ওপৰত যায় নে নাযায় চাওঁ। চ' আমি এনেকৈ ৱেইট কৰিব লাগিব এতিয়া, পেচেণ্টলি বহিব লাগিব আৰু চেক কৰিব লাগিব যে আমাৰ যোনটো এনালাইচিছ এইটো ৰং প্ৰুভ হয় নে ৰাইট প্ৰুভ হয়। অ'কে, ৰিলায়েন্স আপোনাৰ বহুত বেছি উইক হৈ গৈছে। আমি ৰিলায়েন্সত এটা ফল আমি এক্সপেক্ট কৰা। ৰিলায়েন্স আপোনাৰ যদি ফল হৈছে, ডেফিনেটলি নিফটিটো আৰু ফল হ'ব। চাওক, যেনেকৈ মই প্লেন কৰিছিলোঁ যে এটা পুল বেক লৈ কেনে যাব, এজ ইট ইজ লাইভ মাৰ্কেটত মই কৈছোঁ আপোনাক এইটো 160 চাওক, মমেণ্টাম চাওক, লাইভ ফল আমি কেপচাৰ কৰিছোঁ গাইজ। 170লৈকে এইটো হাই লগাইছে। ইয়াতে তুমি ডেফিনেটলি আমাৰ প্ৰফিট বুকিং কৰিব পাৰোঁ অলপ চলপ। অ'কে, 160 70 চাইছে একজেক্টলি এইটো পইণ্টৰ পৰা মাৰ্কেটৰ ৰেজিষ্টেঞ্চ লৈছোঁ, য'ত মই লাইনেৰে ড্ৰ কৰিছোঁ। অ'কে ছাৰ, 1 মিনিট, মই এইটো টেলিগ্ৰামত মই এইটো আপডেট কৰি দিওঁ। অ'কে, চ' একজেক্টলি এইটো পইণ্টৰ পৰা মাৰ্কেটৰ ৰেজিষ্টেঞ্চ লৈ লৈছে গাইজ। চ' লেটছ চি এতিয়া এইটো ইয়াতে এটা ছাপৰ্ট আছে, বেছি ওপৰত যায় নে নাযায়, লেটছ চি। ইয়াতো এটা আপোনাৰ অবভিয়াছলি এটা ছাপৰ্ট লেভেল মই যোনটো মাৰ্ক কৰিছোঁ, মাৰ্কেটে কলৰ প্ৰিমিয়ামত এইটো ব্ৰেক কৰিছে। এণ্ড মেবি এইটো এটা পুল বেক হ'ব পাৰে। এণ্ড লেটছ চি ইয়াৰ পৰা মাৰ্কেটৰ ওপৰত গুচি যায় নে তলত আহি যায়। বাট আমি ইয়াতে কোৱান্টিটি আমি ইয়াতে ওলাব ট্ৰাই কৰিব লাগিছে। অ'কে, চ' হেল্ল' গাইজ, এজ ইউ হেভ চিন ইট, লাইক লাইভ কেপচাৰ কৰিছোঁ আমি 200লৈকে। 90 পইণ্টছৰ প্ৰিমিয়াম আপোনাৰ 200লৈ গুচি গৈছে। অ'কে, এণ্ড অবভিয়াছলি মোৰ এইটো কনভিকশ্যন আছিলে লাইক এনেকুৱা এটা মুভ আহিব লাগে ডাউন চাইড পিনে, কাৰণ ৰাতিপুৱাৰ পৰা মাৰ্কেটে আপোনাৰ বায়াৰ্ছক ট্ৰেপ কৰি আছিলে। এণ্ড মোৰ ৰাতিপুৱাৰ পৰা মোৰ ভিউ মোৰ নেগেটিভে আছিলে। মই ৰাতিপুৱা যোনটো ট্ৰেড দিছিলোঁ এইটো মই পুটৰ ছাইডতো দিছিলোঁ। চ' ৰাতিপুৱাৰ পৰা মিড টাৰ্মত বায়াৰ্ছক চবকে ট্ৰেপ কৰিছে মাৰ্কেটে। বায়াৰ্ছ যেতিয়া আপোনাৰ গোটেই ভাল ভাল পজিশ্যনছ বনাই লৈছে, তেতিয়া মাৰ্কেট ডাইৰেক্টলি আপোনাৰ উইকনেছ হ'ব ধৰিছে। চ' যেতিয়া মাৰ্কেট উইকনেছ হ'ব ধৰিছে, মই তেতিয়া এই বস্তুটো ন'টিছ কৰিছোঁ। এণ্ড মই পুটৰ ছাইডৰ মই ট্ৰেডটো এইটোৰ কাৰণে দিছোঁ। অ'কে, চ' অলমষ্ট ইয়াতে আমাৰ ট্ৰেড শেষ হৈ গৈছে। আমাৰ ইয়াতে গোটেই যিমান পজিশ্যনছ আছে আমি ইয়াতে এক্সিট কৰি দিছোঁ। যেতিয়া মাৰ্কেটৰ মোৰ গোটেইকেইটা ৰেজিষ্টেঞ্চ লেভেল ব্ৰেক কৰি দিছে, ইয়াতে 200 পইণ্ট গুচি গৈছে। 90 ৰুপিছৰ প্ৰিমিয়াম 200, মানে মোৰ দেন ডাবল গুচি গৈছে। চ' আই হেভ এক্সিটেড। এণ্ড ইয়াতে এটা মেজৰ ৰেজিষ্টেঞ্চ আছে। ক'ৰ পৰা মাৰ্কেটৰ ৰেজিষ্টেঞ্চ লৈছে? একজেক্টলি এইটো পইণ্টৰ পৰা। চ' মে বি মাৰ্কেট আৰু বেছি ওপৰত যাব লাগে, বাট মোৰ হৈ গৈছে। আৰু মই যদি আপোনাৰ ইয়াতে নিফটিৰ চাৰ্টটো দেখাওঁ, মোৰ একজেক্টলি মোৰ ইয়াতে টাৰ্গেটো হিট হৈ গৈছে। ইয়াতে এইটো মোৰ ৰেজিষ্টেঞ্চ লেভেল আছিলে মাৰ্কেট, মই এইটো লেভেলৰ পৰা মই কেপচাৰ কৰিছোঁ ট্ৰেডটো। এইটো এটা ৰেজিষ্টেঞ্চ, এইটো এটা চৰি নট ৰেজিষ্টেঞ্চ, ছাপৰ্ট লেভেলত আহি গৈছে মাৰ্কেটে। চ' ইয়াৰ পৰা মই অলমষ্ট ইয়াতে ক'ৰবাত ট্ৰেডটো দিছিলোঁ আপোনাৰ 12:51 মই আপোনাক টাইমিংটো দেখাইছোঁ তাতে। চ' ইয়াতে ক'ৰবাত দিছিলোঁ, ইয়াৰ পৰা ইয়ালৈ মই ট্ৰেডটো কেপচাৰ কৰিছোঁ। চ' এতিয়া যদি নিফটি যদি আপোনাৰ এইটো লেভেলো ব্ৰেক কৰি দিছে, যোনটো হৈছে আপোনাৰ 24, এণ্ড এইবোৰ লেভেলছ মই মোৰ মাৰ্কেট এনালাইচিছৰ ভিডিঅ'ত মই অলৰেডি দি দিছোঁ। অ'কে, লাইক মই ইয়াতে মই টেলিগ্ৰামত মই আপোনাক দেখাই আছোঁ। মই কালি ৰাতিয়ে আপোনাক এইবোৰ চব লেভেলছ
দিয়া আছে অলৰেডি টেলিগ্ৰামত অ'কে মই অলৰেডি ইউটিউবত মই আপলোড কৰি দিছোঁ চ' এতিয়া যদি নিফটি আপোনাৰ এইটো লেভেল ব্ৰেক কৰে যোনটো হৈছে আপোনাৰ 24,100 অ'কে 24,100 যদি এইটো লেভেল ব্ৰেক কৰি দিছে মাৰ্কেট ডাইৰেক্টলি আপোনাৰ 23,900লৈকে আহি গ'ল অ'কে চ' বহুত ক্ৰুচিয়েল লেভেল হয় এইটো যদি মাৰ্কেট এইটো লেভেল ব্ৰেক কৰে এণ্ড মষ্ট প্ৰবেবলি এইটো মে বি ব্ৰেক নহ'ব পাৰে যদিও হৈ যায় আজিৰ ভিতৰত নহয় যদি আজিয়ে হৈ যায় দেন আমি আৰু এটা ফল আমি দেখিব পাম এইটো লেভেললৈকে অ'কে